আর চিগাচুলি তার চিগাচুলি বান্ধি যাও নেঘেৰি খোপা SITৰ প্ৰতিবেদনক এই আখ্যা ভূপেন বৰাৰ আর চিগাচুলি তার চিগাচুলি বান্ধি যাও নেঘেৰি ঘোপা আপোনাৰ SIT ৰিপৰ্টটো তেনেকুৱা হৈছে একালৰ ৰুমমেট হিমন্ত বিশ্ব শৰ্মাৰ চৰিত্ৰ ভালকৈয়ে জানে ভূপেন বৰাই গতিকে মোৰ চৰিত্ৰ তেখেতে জানে আৰু তেখেতৰ চৰিত্ৰ মই জানো আৰু মোৰ চৰিত্ৰ কথা তেখেতে কৈ আছে মই যদি তেখেতৰ চৰিত্ৰ কথা কওঁ ইলেকশ্যনলৈ বেছি দিন নাই আকৌ SIT বহাই ৰিপৰ্ট দিবলৈ সময় নাই সমস্যা বহুত বাঢ়িব মুখ্যমন্ত্ৰীয়ে দীৰ্ঘদিন শাসনত বৰ্তি থাকিবলৈ কৌটিল্যৰ সাম দাম দণ্ডভেদৰ আশ্ৰয় লৈ আহিছে মুখ্যমন্ত্ৰীয়ে দীঘলীয়া সময় ধৰি ক্ষমতাত বৰ্তি থাকিবৰ কাৰণে অসমৰ ৰাইজৰ আশা আকাংক্ষাক বাস্তৱিক ৰূপায়ণ কৰাক বাদ দি কেৱল কৌটিল্যৰ অৰ্থশাস্ত্ৰৰ সেই যিটো ব্যাখ্যা সাম দাম দণ্ডভেদ ক্ষমতাত টিকি থাকিবৰ কাৰণে তেওঁ কেৱল সেই কৌশলটো অৱলম্বন কৰি আহিছে ইয়াৰ উপৰি মুখ্যমন্ত্ৰীৰ সংবাদমেলৰ পিছত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে ৰাজীৱ ভৱনত সম্বোধন কৰা সংবাদমেলখনক এণ্টি বেলিষ্টিক মিছাইল ৰূপে আখ্যা দিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি ভূপেন কুমাৰ বৰাই গৌৰৱ গগৈ সংবাদমেলৰ পিছতে বিহপুৰীয়াস্থিত নিজৰ বাসভৱনত সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত ভূপেন বৰাই কৌটিল্যৰ অৰ্থশাস্ত্ৰৰ প্ৰসংগ উল্লেখ কৰি কয় কৌটিল্যৰ অৰ্থশাস্ত্ৰত সাম দাম দণ্ডভেদৰ কথা আছে মুখ্যমন্ত্ৰীয়ে দীঘলীয়া সময় ধৰি ক্ষমতাত বৰ্তি থাকিবৰ বাবে অসমৰ ৰাইজৰ আশা আকাংক্ষাৰ কথা পাহৰি কৌটিল্যৰ অৰ্থশাস্ত্ৰত থকাৰ দৰে সেই সাম দাম দণ্ডভেদ নীতিৰ আশ্ৰয় লৈ আহিছে আৰু কালি মুখ্যমন্ত্ৰী সংবাদমেলখন বহুতে ব্লাষ্টিক মিছাইল কংগ্ৰেছৰ বিৰুদ্ধে বা আমাৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে বুলি ভাবিছিল কিন্তু আজি খন্তেক সময় আগতে শেষ হোৱা আমাৰ অসম কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ যিখন প্ৰেছ মিট আছিলে গুৱাহাটীৰ ৰাজীৱ ভৱনত সেইখন এণ্টি ব্লাষ্টিক মিছাইল যেনেকে বিদেশী ৰাষ্ট্ৰ এখনে এটা মিছাইল মাৰিলে সামৰিকভাৱে সক্ষম শক্তিবিলাকে দেশবিলাকে আকাশ মাৰ্গতে টাৰ্গেট পোৱাৰ আগতে আকাশ মাৰ্গতে এণ্টি ব্লাষ্টিক মিছাইল দি পেলাই সেই ব্লাষ্টিক মিছাইলটো ধ্বংস কৰে তেনেকে মুখ্যমন্ত্ৰীগৰাকীৰ কংগ্ৰেছৰ বিৰুদ্ধে বা কংগ্ৰেছৰ সভাপতিৰ বিৰুদ্ধে যিটো ষড়যন্ত্ৰ ৰচনা হৈছিলে যাক তেওঁ হয়তো ভাবিছিলে যে কংগ্ৰেছ নিশেষ কৰি দিম সেইটো ইতিমধ্যে আজি অসমৰ ৰাইজৰ সন্মুখত আমাৰ সভাপতি ডাঙৰীয়াই প্ৰত্যেকগৰাকী সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত আৰু উত্তৰসমূহ মই দলৰ এজন জ্যেষ্ঠ নেতা হিচাপে এণ্টি ব্লাষ্টিক মিছাইল হিচাপে গণ্য কৰিছো কৌটিল্যৰ যি কৌটিল্যৰ অৰ্থশাস্ত্ৰত উল্লেখ আছে সাম দাম দণ্ডভেদ এইটো শাসনত বৰ্তি থাকিবৰ কাৰণে এটা শাসকীয় ব্যৱস্থাৰ কাৰণে কৌটিল্যই অৰ্থশাস্ত্ৰত কৈছিলে যে সাম মানে আলোচনা বিলোচনা দাম মানে কিনা বেচা পইচা দিয়া দণ্ড মানে শাস্তি দিয়া আৰু ভেদ মানে এটা নিজৰ ভিতৰতে শত্ৰু পক্ষৰ মাজত বিভাজন সৃষ্টি কৰা মুখ্যমন্ত্ৰীয়ে দীঘলীয়া সময় ধৰি ক্ষমতাত বৰ্তি থাকিবৰ কাৰণে অসমৰ ৰাইজৰ আশা আকাংক্ষাক বাস্তৱিক ৰূপায়ণ কৰাক বাদ দি কেৱল কৌটিল্যৰ অৰ্থশাস্ত্ৰৰ সেই যিটো ব্যাখ্যা সাম দাম দণ্ডভেদ ক্ষমতাত টিকি থাকিবৰ কাৰণে তেওঁ কেৱল সেই কৌশলটো অৱলম্বন কৰি আহিছে যিটো চাণক্যই কৈছিলে যে চল বল কৌশল ইপিনে মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে 1993 চনৰ পৰা 2015 চনলৈকে 23 বছৰ একেৰাহে ৰাজনীতি কৰাৰ কথা সদৰি কৰি বৰাই কয় যে 1993-94 চনত ফাঁচী বজাৰৰ এখন হোটেলত তেওঁ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে মাহৰ পিছত মাহ একেলগে আছিল গতিকে মুখ্যমন্ত্ৰীয়ে ভূপেন বৰাৰ চৰিত্ৰৰ কথা ভালকৈয়ে জানে আৰু তেওঁ নিজেও মুখ্যমন্ত্ৰীৰ চৰিত্ৰৰ কথা ভালকৈয়ে জানে বুলি দাবী কৰে মুখ্যমন্ত্ৰীগৰাকীৰ লগত মই একেৰাহে 93 চনৰ পৰা 2015 চনলৈকে প্ৰায় 23 বছৰমান ৰাজনীতি কৰিছো মুখ্যমন্ত্ৰীগৰাকীয়ে কেইদিনমান আগতে মোৰ চৰিত্ৰৰ কথাও কৈছে মই অসমৰ ৰাইজক জনাব বিচাৰিছো যে বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে 93-94 চনত
গুৱাহাটীৰ এখন ফাঁচী বজাৰ হোটেলত আমি মাহৰ পাছত মই একেলগে আছিলোঁ। তেতিয়া তেওঁ LLB পঢ়ি আছিলে, মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ। মাহৰ পাছত মাহ একেটা ৰুমত, একেখন হোটেলত নহয়, একেটা ৰুমত আছিলোঁ। আৰু মিজোৰামৰ ইলেকশ্যনকে আদি কৰি বহুকেইটা ইলেকশ্যনত আমি একেখন হোটেলৰ একেটা ৰুমত মাহৰ পাছত মাহ বহু দিন কটাইছোঁ। গতিকে মোৰ চৰিত্ৰ তেখেতে জানে আৰু তেখেতৰ চৰিত্ৰও মই জানো। আৰু মোৰ চৰিত্ৰ কথা তেখেতে কৈ আছে, মই যদি তেখেতৰ চৰিত্ৰৰ কথা কওঁ, ইলেকশ্যনলৈও বেছি দিন নাই, আকৌ SIT বহাই ৰিপৰ্ট দিবলৈও সময় নাই, সমস্যা বহুত বাঢ়িব। বৰাই আৰু কয় যে অসমৰ বিভিন্ন জাতীয় সংগঠনে গৌৰৱ গগৈক মুখ্যমন্ত্ৰীৰ অভিযোগৰ উত্তৰ দিবলৈ আহ্বান জনোৱাৰ পিছত 24 ঘণ্টাৰ ভিতৰতে সংবাদমেলযোগে সকলো প্ৰশ্নৰ উত্তৰ দিয়াৰ বাবে গৌৰৱ গগৈক সকলোৱে ধন্যবাদ জনোৱা উচিত বুলি দাবী কৰে ভূপেন বৰাই। বৰাই কয়, অতি সাৱলীল ভাষাত, অতি স্পষ্টভাৱে আৰু অতি সহজ সৰলভাৱে, অতি নিৰ্ভীকভাৱে ৰাজহাড় পোন কৰি বুকু ভিন্দাই মুখ্যমন্ত্ৰীৰ চকুত চকুত হৈ অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি গৌৰৱ গগৈয়ে যোগ্য প্ৰত্যুত্তৰ দিছে। যে আমাৰ অসমৰ কেইবাটাও জাতীয় সংগঠনেও প্ৰশ্ন উত্থাপন কৰিছিলে যে গৌৰৱ গগৈ ডাঙৰীয়া উত্তৰ দিব লাগে। মই ভাবোঁ যে অতি সাৱলীল ভাষাত, অতি স্পষ্টভাৱে আৰু অতি সহজ সৰলভাৱে, অতি নিৰ্ভীকভাৱে ৰাজহাড় পোন কৰি বুকু ফিন্দাই মুখ্যমন্ত্ৰীৰ চকুত চকুত হৈ আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই যোগ্য প্ৰত্যুত্তৰ দিছে। আৰু মুখ্যমন্ত্ৰীগৰাকীয়েও কালি নিজে স্বীকাৰ কৰিছে যে আন্তঃৰাষ্ট্ৰীয় বিষয় এটাৰ ক্ষেত্ৰত এটা চূড়ান্ত ৰিপৰ্ট প্ৰস্তুত কৰাত ৰাজ্য চৰকাৰৰ এখতিয়াৰৰ ভিতৰত নপৰে, ৰাজ্য চৰকাৰৰ এখতিয়াৰৰ ভিতৰত নপৰে। গতিকে এতিয়া কালি বিজেপিয়ে ৰাস্তাত শ্লোগান দিছে যে তেওঁলোকে জাজমেণ্ট দিব বিচাৰিছে। মুখ্যমন্ত্ৰীয়ে কালি ৰাজহুৱা কৰা SITৰ প্ৰতিবেদনখনক আৰ চিগাচুলি, তাৰ চিগাচুলি, বান্ধি যাওঁ নেগেৰী খোপা সদৃশ আখ্যা দিয়ে ভূপেন বৰাই। তাৰ চিগাচুলি, তাৰ চিগাচুলি, বান্ধি যাওঁ নেঘেৰী ঘোপা, আপোনাৰ SIT ৰিপৰ্টটো তেনেকুৱা হৈছে। গতিকে আপুনি অসমৰ জনসাধাৰণৰ ওচৰত আপোনাৰ যিটো ৰাজনৈতিক কৌশল, সেইটো জনসাধাৰণে আশ্বস্ত হোৱাকে আপুনি ব্যৰ্থ হৈছে। আৰু এতিয়া আপোনাৰ যিখিনি অভিযোগ আহিছে আপোনাৰ বিৰুদ্ধে, মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে আমাৰ দলৰ ফালৰ পৰা আমি যিখিনি অভিযোগ আনিছোঁ যে 6 জনগোষ্ঠী সম্পৰ্কত তেখেতৰ স্থিতি কি, চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ ক্ষেত্ৰত স্থিতি কি, খিলঞ্জীয়াৰ ভূমি অধিকাৰ, ভূমিহীন লোকক ভূমি দিয়াৰ দায়িত্ব, নিবনুৱা সমস্যাৰ 34,43,000 নিবনুৱাৰ ভৱিষ্যতক লৈ তেওঁৰ স্থিতি কি, 24 লাখ নিবনুৱা থাকোঁতে প্ৰশ্ন সোধা মুখ্যমন্ত্ৰীৰ এতিয়া অৱস্থা থৰকবৰ। আৰু মই আজি আপোনালোকক কৈ দিলোঁ যে আজি অসমৰ আগন্তুক 2026 চনৰ বিধানসভা নিৰ্বাচন আজি আনুষ্ঠানিকভাৱে আৰম্ভ হৈ গ'ল। আজি আনুষ্ঠানিকভাৱে আৰম্ভ হৈ গ'ল, কাৰণ যোৱা প্ৰায় এবছৰতকৈ বেছি সময় অসমৰ মানুহক যিধৰণে বিভ্ৰান্ত কৰিবলৈ চেষ্টা কৰিছিলে। এনেদৰে এতিয়া একালৰ বন্ধু হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিছে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই। নিউজ ডেস্কৰ ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।